দুখন নাটক ইতিমধ্যে ওলাই গৈছে এতিয়া পথভ্ৰষ্টখন আমি ধৰিছোঁ আটাইখন খুব বেছি ধুনীয়া আৰু কোনোখন নাটকৰ মিল নাই আৰু এটা খুব ধুনীয়া টিমৰ লগত আমি আগবাঢ়িছোঁ নমস্কাৰ আজি ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহলৈ গৈ আছোঁ আৰু বৰ্তমান সময় যেহেতু থিয়েটাৰসমূহৰ আখৰা কৰাৰ সময় সেয়ে আজি ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা চাবলৈ গৈ আছোঁ আৰু এইফালে চাওক আমিনগাঁও চেকগেটৰ পাৰ্কখনত আজি যেহেতু ৰবিবাৰ বহুতেই ভিৰ হৈছে আজি বতৰ খুবেই ধুনীয়া কিনকৈ বৰষুণ দি আছে মানে ৰ'দ নাই বুলিয়ে ক'ব পাৰি এতিয়া জালুকবাৰী পাই গ'লোঁ আৰু জালুকবাৰী পাৰ হৈয়ে লংকেশ্বৰ মন্দিৰ বাটৰ পৰাই দৰ্শন কৰি ধাৰাপুৰ পাই গ'লোঁ আৰু ধাৰাপুৰৰ ইয়াৰ পৰা দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য ৰাস্তাৰ পৰা ইমান ধুনীয়াকৈ উপভোগ কৰিব পাৰি চাই খুবেই ভাল লাগিল আৰু এই তেল ডিপুটোত তেল ভৰাই এতিয়া পাই গ'লোঁ ৰাণী গেট এতিয়া আহি ৰাণীৰ ৰেল গেটখনত অলপ সময় ইয়াত ফচিবলগীয়া হৈছে তাত অলপ সময় জামত থাকিবলগীয়া হৈ গ'ল আৰু এফালে যদি চাই কিমান দীঘলীয়া জাম হৈ গৈছে চাওক আৰু এফালে এইটো ভাল লাগিছে কিন্তু বেলেগ ঠাইত হ'লে এই ৰাস্তাৰেও কিছুমান গাড়ী সোমাই দিয়ে আৰু এওঁলোকে এফালে ৰাস্তাটো খালী ৰাখিছে ৰাণী ৰেল গেটটো পাৰ হৈ আহিয়ে এইফালে পাহাৰৰ ওপৰত এটা খুবেই ধুনীয়া মন্দিৰ আছে আৰু এইফালে যদি চাই এইটো মন্দিৰটো দুৰ্গা মন্দিৰ ইয়াতে মোৰ দুটা মন্দিৰ আছে সোমাই ফেলে আপোনালোকে পাব গণেশ মন্দিৰ আৰু ওপৰত আছে দুৰ্গা মন্দিৰ এই মন্দিৰটোত যেতিয়া চান্দবী ফেষ্টিভেলত আহিছিলোঁ তেতিয়া এপাক সোমাইছিলোঁ গৈ থাকোঁতে ইমান ধুনীয়া ইমান বিশাল ধাননি খেতি পথাৰখন দেখা পাই খুবেই ভাল লাগিল চাওক ধানবিলাক এতিয়া গধূলিৰ 6 বাজিল আৰু ৰাষ্ট্ৰীয় থিয়েটাৰৰ ৰাণীত থকা যিটো আখৰা গৃহ সেই আখৰা গৃহ আহি পালোঁ আৰু এইফালে যদি চাই ৰাষ্ট্ৰীয় থিয়েটাৰৰ এইটো হ'ল আখৰা গৃহ ঠাইখিনিৰ নাম খুটাপাৰা নাৰগাঁও ৰাণী চক আৰু এইবাৰ যদি চাই ৰাষ্ট্ৰীয় থিয়েটাৰৰ 3টা বৰ্ণাঢ্য নাটক লৈ আপোনালোকৰ মাজলৈ যাব পথভ্ৰষ্ট মোৰ চকুলে নাচাবা আৰু এটা হৈছে মেডিকেল কলেজ আৰু এইবাৰ আপোনালোকে ৰাষ্ট্ৰীয়কৰ মঞ্চত জনপ্ৰিয় অভিনেত্ৰী এইফালে মুনমুনি ফুকনক দেখিবলৈ পাব আৰু এতিয়া মই ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু পৰিৱেশটো খুবেই ধুনীয়া ৰাষ্ট্ৰীয় থিয়েটাৰৰ আশে পাশে এফালে যদি চাই একেবাৰে সেউজীয়া পৰিৱেশ কাৰণ এফালে যদি চাই ধুনীয়া খেতি পথাৰ একেবাৰে খুবেই ধুনীয়া খেতি পথাৰ আৰু এইফালে চাওক ইমান ধুনীয়া ইমান বিশাল খেতি পথাৰ এতিয়া ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহ আহি পালোঁ আৰু এইফালে যদি চাই ইয়াতে তেওঁলোকে আখৰা কৰিছিল আৰু কিছুদিন হ'ল তাত মেইন মঞ্চত তেওঁলোকে আখৰা কৰি আছে ইয়াতে আখৰা কৰিছিল আৰু আজি মেইন মঞ্চত আখৰা কৰা হ'ব আৰু আখৰা উপভোগ কৰিম আজি আৰু এইফালে ৰাষ্ট্ৰীয় থিয়েটাৰৰ দাদা আপুনি প্ৰয়োজক পৰিকল্পক আৰু দাদাজনক ফোন কৰিছিলোঁ আৰু ফোন কৰি দাদাজনৰ অনুমতি লৈছোঁ ভিডিঅ' বনোৱাৰ দাদা এইবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰিকল্পনাটো কেনেকুৱা আমিতো প্ৰত্যেক বছৰে পৃথক পৃথক পৰিকল্পনাই আমি চেষ্টা কৰি থাকোঁ যোৱা বছৰ যিখিনি কৰিছিলোঁ এই বছৰ সেইখিনি ৰিপিট নহয় এই বছৰ পৰিকল্পনাটো নতুন আৰু যিটো বস্তু এতিয়া কিছুমান কৰিছে পলি চিষ্টেমবোৰ আছে দেখিছে এইপিনে সেইবোৰ এতিয়া আমি ক'ব নাযাওঁ কি ওলায় কি নোলায় প্ৰথম যেতিয়া আমি নাটকখন আমি ৰিলিজ কৰিম আমি 17 তাৰিখে আমি ওলামতো নাটক নাট্যৰম্ভ আমাৰ 17 তাৰিখ এইটো মাহৰ 17 তাৰিখ প্ৰথম শ্ব' ক'ত হ'ব প্ৰথম শ্ব' ৰাণী বজাৰতে তেতিয়া দৰ্শকৰ মাজত যাবই বস্তুটো কি নতুন পৰিকল্পনা কৰিছোঁ সেইটো এটা ছাৰপ্ৰাইজ দিবৰ কাৰণে অসমবাসী ৰাইজক ৰখাই থৈ দিছোঁ মুঠতে এইবাৰ এটা নতুন সোৱাদ পাব অভিয়াছলি নতুন আমি প্ৰত্যেক বছৰে নতুন কৰিব চেষ্টা কৰি থাকোঁ যোৱা বছৰ যিখিনি কৰিছোঁ এই বছৰ আৰু বেছি পৃথককৈ আৰু বেছি ভালকৈ ৰাইজে ভাল পোৱাকৈ কৰিব বিচাৰোঁ আমি বুলি নহয় প্ৰত্যেক থিয়েটাৰেই বিচাৰে এতিয়া মই আছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহত আৰু ৰাষ্ট্ৰীয় থিয়েটাৰৰ মানে এইবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ যি 3টা ভিন্ন ধৰ্মী নাট আছে সেই 3টা ভিন্ন ধৰ্মী নাটত ৰাতুল দাক এটা অনন্য অনুপম চৰিত্ৰত দেখিবলৈ পাব ৰাতুল দা এইবাৰ কেনেকুৱা নমস্কাৰ মই ৰাতুল দা আমাৰ 3খন নাটক আছে অভিজিত দাৰ মোৰ চকুলে নাচাবা প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ মোৰ মেডিকেল কলেজ মৰমে জৰুচুকৰ আটাইখন খুব বেছি ধুনীয়া আৰু কোনোখন নাটকৰ মিল নাই আৰু এটা খুব ধুনীয়া টিমৰ লগত আমি আগবাঢ়িছোঁ য'ত আমাৰ বিনয় দা লিড কৰিছে মুন্মি আছে মই আছোঁ অঞ্জন দা গৌতম বিপ্লৱ ৰাকেশ তাৰপিছত সঁচাকৈ খুব ভাল টিম আৰু যথেষ্ট আশাবাদী তাই 3খন নাটক খুব ভাল হ'ব অসমবাসী ৰাইজক আদৰি ল'ব বুলি আশাবাদী আৰু চৰিত্ৰৰ বিষয়ে ক'ব গ'লে 3টা বেলেগ বেলেগ চৰিত্ৰ 3খন নাটকত ডেফিনেটলি বেলেগ বেলেগ চৰিত্ৰই হ'ব
আটাইতকৈ প্লাছ পইণ্ট হ'ল আমাৰ গান এটা খুব হিট হৈছে এতিয়া আপোনালোকে শুনিছে মোৰ চকুলে নাচাবা চ' সেইখন হ'ল আপোনাৰ কি মোৰ চকুলে নাচাবা নাটকখনৰে গানটো লাল লাজতে মৰি যাম যথেষ্ট মৰম দিছে আৰু যথেষ্ট আশাবাদী সেইখন নাটক হ'ল অভিজিতা নাটকখন মোৰ চকুলে নাচাবা পথভ্ৰষ্ট আৰু আমাৰ মেডিকেল কলেজ এইখন নাটক লৈ যথেষ্ট আশাবাদী যে আপোনালোকে আদৰি ল'ব আমাৰ মৰম দিব আমি বুলি নহয় ভ্ৰাম্যমাণৰ প্ৰতিটো গোষ্ঠীকে আপোনালোকে মৰম দিয়ক আগুৱাই আহক নাটকটাৰ প্ৰেৰণাটো দিয়ক যাতে প্ৰডিউচাৰখিনিয়ে আমাক এই অনুষ্ঠান এটা বিৰল এটা যিটো অনুষ্ঠান অসমত সেই অনুষ্ঠানটো আগবঢ়াই লৈ যায় ধন্যবাদ আৰু দাদা এইবাৰ নাট তিনিখন ব্যতিক্ৰমী ধৰণৰ নাট তিনিখন ইতিমধ্যে মোৰ চকুলে নাচাবা গানটোৱে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে মানে শুনিছে মানে চাইছে বৰ ভিডিঅ' বনাইছে ৰিলছ বনাইছে ভাল গানটো বৰ ধুনীয়া হৈছে মুঠতে এইবাৰ নাট্যপ্ৰেমী ৰাইজসকলে এটা অনন্য মাত্ৰা লাভ কৰিব ভাল পাব খুব ভাল পাব আমাৰ তিনিখন নাটকে ভাল তিনিখন নাটকে মেডিকেল কলেজ বনাইছোঁ কিছুপে নীলাজ এইখন আমাৰ মোৰ চকুলে নাচাবা ইয়াৰ গানটোতো অলৰেডি মানুহে গমেই পাইছে কিন্তু মেডিকেল কলেজো বৰ ধুনীয়া নাটক মোৰ চকুলে নাচাবা বৰ ভাল নাটক আৰু এতিয়া আমি আখৰত ব্যস্ত আছোঁ প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট এটা বেলেগ ধৰণৰ টপিক বেলেগ ধৰণৰ কাহিনীৰ নাটক আৰু এতিয়া মই ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহত আছোঁ মানে মঞ্চ এইটো আৰু এই মঞ্চখনত এতিয়া এটি বিশেষ গানৰ ষ্টেপ শিকাই থকা হৈছে ইক্স হে শীৰ্ষক গানটো তেওঁলোকে ইয়াতে ষ্টেপখিনি ইয়াতে মিলাই আছে আৰু মই ইয়াতে ওচৰৰ পৰা চাব পাই মোৰ মানে খুবেই ভাল লাগিছে আৰু গানটো ইতিমধ্যে খুবেই ধুনীয়া খুবেই সুন্দৰ আৰু এই গীতটি ইতিমধ্যে তেওঁলোকে মানে ৰিলিজেই কৰা নাই সেয়ে মই আপোনালোকক গীতটো শুনাব নোৱাৰিম আৰু আপোনালোকে এই গীতটি শুনিবৰ কাৰণে অলপ সময় অপেক্ষা কৰিব লাগিব আৰু তেওঁলোকে এই গীতটি অনতিপলমে আপোনালোকৰ মাজলৈ মুকলি কৰি দিব তেতিয়ালৈকে অপেক্ষা কৰক এইফালে ৰাতুল দা আৰু মুনমি বা আৰু সহযোগীসকলে খুবেই সুন্দৰকৈ এই গীতটিৰ মানে ৰেহাচাল কৰি আছে ইতিমধ্যে ৰাষ্ট্ৰীয় থিয়েটাৰৰ মঞ্চখনত দাদাৰ তত্বাৱধানত নৃত্য পৰিচালনা হৈ আছিল দাদা ইতিমধ্যে আপুনি নৃত্য পৰিচালনা কৰি আছিলে এনেকুৱা এইবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ এইবাৰ ৰাষ্ট্ৰীয় থিয়েটাৰত মোৰ নৃত্যৰে 5টা নৃত্য আছে আৰু গোটেই নাটিকাখনৰ যোনটো জনগোষ্ঠী সেইটো গোটেই মই কৰাইছোঁ আৰু অলৰেডি আপোনালোকে এটা গান দেখিলেই আৰু বাকী আৰু 4টা গান এটা যদি আগত ড্ৰামা চং হ'ব এনেকৈ খুব বেছি ভাল লাগিছে অনুপ দাই মোক দিলে গোটেইখিনি আৰু কৰিও ভাল লাগিছে আৰু গোটেইখিনি ডান্সাৰখিনি যথেষ্ট বহুত ছাপোৰ্ট কৰে আৰু আশা কৰোঁ এইবাৰ ৰাষ্ট্ৰীয়কত ডান্সখিনি আপোনালোকে সন্তুষ্ট হ'ব আৰু কিবা এটা কৰিব চেষ্টা কৰিছোঁ বহুত আৰু মানে অকল এতিয়া চুফি এটা কৰি আছোঁ ধৰি লওক আৰু বেলেগ বেলেগ ডান্স দেখা পাব আৰু ৰাষ্ট্ৰীয় থিয়েটাৰত এইবাৰ ডান্সৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু অডিয়েঞ্চেও বহুত ভাল পাব আশা কৰোঁ ৰাষ্ট্ৰীয়ক আহক আৰু ডান্স বুলি নহয় গোটেই নাটক এখনেই ভাল পাব 3খন নাটক যিহেতু আছে আৰু দাদাহঁতে আমাৰ ছিনিয়ৰবিলাক আছে ছিনিয়ৰবিলাকে বহুত ধুনীয়াকৈ শিকাই দিছে ইতিমধ্যে নৃত্যৰ আখৰা মানে নৃত্যৰ ৰিহাৰ্চেল সমাপ্ত হ'ল আৰু সেইফালে নাটকৰ আখৰা চলি আছে পথভ্ৰষ্ট নাটকৰ আখৰা চলি আছে তিনিখন নাটকত 3টা বেলেগ বেলেগ চৰিত্ৰ মই ৰূপায়ণ কৰিছোঁ সকলোৱে ইতিমধ্যে গমেই পাইছে ৰাষ্ট্ৰীয় এইবাৰ 3খন নাটক অভিজিত ভট্টাচাৰ্যৰ মোৰ চকুলে নাচাবা ধ্ৰুৱজ্যোতি শৰ্মাৰ মেডিকেল কলেজ আৰু প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট 3খনেই বেলেগ বেলেগ ধৰণৰ আমোদ আছে কণ্টেণ্টটো বেলেগ বেলেগ আৰু মোৰ দৃঢ় বিশ্বাস যে ৰাইজে ভাল পাব আৰু আগন্তুক দিনলৈ আমাক সদায় আশীৰ্বাদ দি যাব বুলি মোৰ দৃঢ় বিশ্বাস আৰু ইতিমধ্যে বাইদেউৰ সৈতে কথা পাতিলোঁ খুবেই ভাল লাগিল আৰু এতিয়া বাইদেউৰ অলপ অভিনয় চাওঁ বলক তেওঁলোকে আখৰা কৰি আছে আৰু এইফালে চাওক ইতিমধ্যে নাটকৰ আখৰা চলি আছে পথভ্ৰষ্ট নাটক এটি খুবেই সুন্দৰ নাটক সেই নাটকৰ আখৰা ইতিমধ্যে চলি আছে মঞ্চত ৰাতুল দা আছে আৰু জ্যেষ্ঠ কনিষ্ঠ অভিনেতা অভিনেত্ৰীসকল আছে মুনমি বাও আছে আৰু ইয়াৰ পৰা
চাবলৈ পাইছোঁ, খুবেই ভাল লাগিছে। এতিয়া ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহত নিশাৰ 9 বাজিল আৰু এতিয়াও পথভ্ৰষ্ট নাটকৰ আখৰা চলি আছে আৰু আমি নাটকৰ আখৰা অলপ সময় উপভোগ কৰিলোঁ আৰু তেওঁলোকে নাটকৰ আখৰা খুবেই ধুনীয়াকৈ কৰি আছে আৰু 17 তাৰিখৰ পৰা আপোনালোকে ৰাজতিলক থিয়েটাৰৰ নাটক মঞ্চত পূৰ্ণাংগভাৱে উপভোগ কৰিব পাৰিব। 17 তাৰিখে প্ৰথম শ্ব'টো তেওঁলোকৰ আছে, ইয়াতে ৰাণী চকতে আছে।